গোলকগঞ্জৰ কানুৰীত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক মাৰপিট গুৰুতৰভাৱে আহত চিকিৎসাধীন আগমনী বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ ৰায় বিগত দুদিন ধৰি ধুমুহা আৰু বৰষুণৰ ফলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। আজি আগমনী বিদ্যুৎ উপসংমণ্ডলৰ একাংশ কৰ্মচাৰীয়ে কানুৰীত বিদ্যুৎ মেৰামতিৰ বাবে উপস্থিত হয়। কৰ্মচাৰীৰ দলটোৱে উপস্থিত হোৱাত প্ৰশান্ত ৰায় নামৰ এজন ব্যক্তিয়ে চোকা অস্ত্ৰৰে শৰৎ চন্দ্ৰ ৰায় নামৰ এজন কৰ্মচাৰীক আক্ৰমণ কৰে। ফলত শৰৎ চন্দ্ৰ ৰায়ৰ মূৰ ফাটি তেজ ওলায়। আহত শৰতক তৎক্ষণাৎ গোলকগঞ্জ চিকিৎসালয়ত ভৰ্তি কৰে। যদিও অৱস্থা সংকটজনক হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত গোলকগঞ্জ থানাত অভিযুক্ত প্ৰশান্ত ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। যদিও অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই গোলকগঞ্জ আৰক্ষীয়ে বৰ্তমান সময় পৰ্যন্ত। আচলতে ঘটনাটো হ'ল মানে যোৱা কালি যে এটা বৰষুণ বা বৃষ্টিৰ কাৰণে যে লাইনটো না আছিল, এই লাইনটো ঠিক কৰাৰ কাৰণে আমাৰ লাইনমেনবিলাকে যোৱাকালি প্ৰায় ৰাতি 12টালৈ কাম কৰিছিল আৰু আজি মৰ্ণিঙৰ পৰাই কাম আৰম্ভ কৰিছিল। আৰম্ভ কৰাৰ পিছতো মানুহৰ মাজত এনেকুৱা যে যি ধৰণৰ এটা ক্ষোভ উজাৰি দিছে যে আচলতে কিন্তু বৰষুণৰ কাৰণে কিন্তু লাইনটো গৈছিল আৰু এনেকুৱা নহয় যে তাৰ ঘৰত ডিছকানেকশ্যন কৰাৰ গৈছে কাৰণে আমাৰ মানুহবিলাক গৈছে। লাইন ঠিক কৰি থকা অৱস্থাত, কৰ্তব্য পালন কৰি থকা অৱস্থাত এই মানুহজনে, যিটোৰ নাম প্ৰশান্ত বুলি কয়, সেই মানুহজনে তাক মূৰত এনেকুৱা ধৰণে মাৰিছে, তাৰ মূৰ ফাটি গৈছে, তেজ ওলাইছে, বহুত ধৰণে তাৰ জখম কৰিছে। আমি এক তীব্ৰ গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। তার সিলাই পড়েছে। আমি এই ঘটনার উচিত তদন্ত বিচাৰিছোঁ। তেখেতৰ অৱস্থা অতি সংকটজনক অৱস্থা, যেহেতু আপুনি জানে গোলকগঞ্জ হস্পিটেলত ইয়াক লৈ আহিছিল আৰু ইয়াৰ পৰা যেহেতু ৰেফাৰ কৰিছে, ৰেফাৰ কৰা আপোনালোকে বুজি লওক যে তাৰ অৱস্থাটো কি অৱস্থাত আছে। আমি আমাৰ ইউনিয়নৰ ফালৰ পৰা ঘটনাটো কি হৈছিলে? একচুৱেলি আমাৰ লাইনমেন শৰৎ চন্দ্ৰ ৰায়, লাইনমেন 2 হয়, নালিয়া ফিডাৰৰ লাইনমেন। চ' আমাৰ বতাহ বৰষুণৰ কাৰণে লাইন ফল্টি আছিলে। চ' আমাৰ 33 উঠাৰ পিছত লাইনবোৰ চাই আছিলোঁ। চাই থাকোঁতে এখন দোকানত অলপ ৰওঁতে তাক ফিজিকেলি এজন মানুহ, নামটো গম পোৱা মতে প্ৰশান্ত ৰয়, চন অফ মণিকান্ত ৰয়, তেখেতক ফিজিকেলি এছল্ট কৰে, মূৰত মাৰে। আৰু তাৰে পিছত আমাৰ গোলকগঞ্জ পুলিচ, গোলকগঞ্জ আমি ইয়াৰ সন্মুখতে আছিলোঁ, ইয়াতে আহি লগ কৰিলোঁ। যিজন ইনজুৰি হৈছিলে শৰৎ চন্দ্ৰক, তাৰ মূৰত বহুখিনি জখম হৈছে। এতিয়া তাক ধুবুৰীলৈ ৰেফাৰ কৰিছে চিটি স্কেন কৰিবৰ কাৰণে। এজাহাৰটো মই গোলকগঞ্জ পুলিচ ষ্টেচনত দাখিল কৰিম, এতিয়াই দাখিল কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।